চৰকাৰী পেঞ্চনাৰ্ছ সন্থা অসমৰ বোকাখাত শাখাৰ ২৪তম প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান আজি নিজা ভৱনত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে সভাপতি ৰেবকান্ত হাজৰিকাই, স্মৃতি তৰ্পণ কৰে উপসভাপতি প্ৰদীপ খাউণ্ড আৰু উপদেষ্টা সৈয়দ আৰ্নিছুৰ ৰহমানে। ইয়াৰ পাছত সমাজৰ মংগলৰ অৰ্থে কীৰ্তন পাঠ কৰা হয়। দুপৰীয়া ৰেবকান্ত হাজৰিকাৰ সভাপতিত্বত হোৱা মুকলি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক মণ্টু বৰাই। সভাত মুখ্য অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। সভাত জ্যেষ্ঠ নাগৰিক খগেশ্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তোষেশ্বৰ মুক্তিয়াৰ, তৰুণ দলে, দেৱানন্দ বৰা আদিয়ে একাষাৰ কয়। পৰৱৰ্তী কাৰ্যকালৰ বাবে ৰেবকান্ত হাজৰিকাৰ সভাপতি মণ্টু বৰাক সম্পাদক হিচাপে লৈ ১৬জনীয়া নতুন সমিতি গঠন কৰা হয়। ২০০০ চনত গঠন হোৱা পেঞ্চাৰ্ছে সন্থাৰ বোকাখাত শাখাৰ ২৪ বছৰ হৈছে। ৰূপালী জয়ন্তী বৰ্ষৰ বাবে এখন স্মৃতি গ্ৰন্থ প্ৰকাশ, নতুন সদস্য ভৰ্তি অভিযান আদি বিভিন্ন পৰিকল্পনাও লোৱা হৈছে। এইকেইজন মানুহৰ বাহিৰে আৰু ইয়াত কাৰো উপায় উপস্থিতি নাই। এই মানুহ মৰিছে গুৰুত্ব লৈ পেলাই দৌৰিছোঁ, এই দুজনে এই কিবা এটা অঘটন হৈছে দৌৰিছোঁ। গতিকে ইয়াত দুখ সুখ বহুত আছে। তো উপভোগীয়ে এইবোৰ কথা গম পায়। আজি এটা বৰতে ৫০০ তলত দিব নোৱাৰে, ৫০০ তলত বৰতে দিব নোৱাৰে। আৰু আগতে আমাৰ এটা পৰম্পৰা আছিলে যে মানুহজন মৰাৰ লগে লগে আমাৰ ৫জন ৬জন মানুহ গৈ এই আমাৰ যিখন ফ্লেগ আছে ফ্লেগখন অকণমান দেখা দিয়া এটা পৰম্পৰা আছে। কিন্তু পাছত দুজনমান অপাৰেশ্যন কৰি অহাৰ পাছত আমি ফ্লেগখন দিলে যেতিয়া ফ্ৰেছ হৈ যায় তাৰপিছতে কৰোঁ যে এই ফ্লেগখন ভালদৰে কিমান আমি নতুনকৈ বনাই থাকিম সেইখন বন্ধ কৰিব লাগে। আৰু তেখেতক এই মহান আমাৰ অগ্ৰজসকল সদস্যসকল আজি সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ সন্থাত বৰ্তমানলৈকে সদস্যৰ সংখ্যা ১৯৯৯জন, কিন্তু ইয়াৰে মুঠ ৭০জন পৰলোক গমন কৰিছে। স্বৰ্গীয় সকলো সদস্যৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আজিৰ পৰা দুবছৰৰ আগতে ৮/৭/২০২২ তাৰিখে অনুষ্ঠিত একাদশ বাৰ্ষিক অধিৱেশনত গঠন কৰা কমিটিখনত এই অধমক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। এই কমিটিখন আছিল উপদেষ্টা মণ্ডলী শ্ৰীযুত খগেশ্বৰ শইকীয়া, শ্ৰীযুত বুদ্ধিৰাম শইকীয়া, সৈয়দ আনিছুৰ ৰহমান, শ্ৰীযুত মদন শৰ্মা। সভাপতি আছিল শ্ৰীযুত ৰেবকান্ত হাজৰিকা, উপসভাপতি শ্ৰীযুত প্ৰদীপ খাউণ্ড, মুখ্য সম্পাদক শ্ৰীযুত মণ্টু বৰা, সহ সম্পাদক শ্ৰী দেৱানন্দ বৰা আৰু শ্ৰীযুত ৰাজেন বৰা। প্ৰধান সদস্য আছিলে শ্ৰীযুত গণেশ চেত্ৰী, সদস্য শ্ৰীযুত দুমল হাজৰিকা, শ্ৰীযুত হৰেণ দেও, শ্ৰীযুত জিতেন দত্ত, শ্ৰীযুত দনেশ্বৰ ডেকা, শ্ৰীযুত মদন শইকীয়া, শ্ৰীযুত যোগেন নাথ, শ্ৰীযুত মামু বৰা, শ্ৰীযুত বন্দনা গায়ন, শ্ৰীযুত ভাগীৰথী দেৱী। চিন্তাখন নাই আৰু নাই। আমি ইমান আশাহীন হৈ পেলাই জীয়াই থাকিব নোৱাৰোঁ নহয়। আশা লাগিব, আশাবাদী হ'ব লাগিব। বেছি দীঘলীয়া নকৰোঁ। মূল কথা হ'ল যে আমাৰ এই পেঞ্চনাৰ সন্থাটোক মজবুত কৰি ৰাখিবলৈ প্ৰত্যেকজন সদস্যক অকণমান শক্তি অনুযায়ী ভক্তি কৰিবলৈ মই অনুৰোধ কৰিছোঁ। অলপ জীৱন্ত কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। আহকচোন আপোনালোকৰ সকলোৰে মই আগতেও এটা কথা কৈছোঁ, নিজৰ প্ৰতিভাৰে কিবা কিবি ইয়াত অংশগ্ৰহণ কৰি ফূৰ্তি কৰক অলপ। ইয়াত তাত্ত্বিক আলোচনাও কৰিব পাৰে, শৈক্ষিক আলোচনাও কৰিব পাৰে, কোনো কথা নাই। ইয়াত ৰাজনৈতিক আলোচনাও কৰিব পাৰে, কিয়নো নোৱাৰে? কাৰণ আমি স্বাধীন দেশৰ নাগৰিক, কাৰণ আমি মতামত প্ৰকাশৰ অধীনতাও আমাৰ আছে। আপুনি ৰাজীৱ গান্ধীক সমালোচনা কৰিব পাৰে, ৰাহুলক সমালোচনা কৰিব পাৰে, নৰেন্দ্ৰ মোদীক আঁকোৱালি ল'ব পাৰে, কোনো কথা নাই। তাৰপাছততো এটা শুদ্ধ কথা ওলাব নহয়, কোনেনো কি কথা কৈছে। আমি এটা আলোচনা কৰাত একো ভুল নাই। বোকাখাতৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।